ঠাণ্ডা বতৰ আজি প্ৰিপিয়েশ্যন কি হৈ আছে? প্ৰিপিয়েশ্যন মানে হেৰি কৰোঁ, এই পাচলি আৰু উঠাইছোঁ লখিমপুৰলৈ নিম। লখিমপুৰলৈ নিবা? গুৱাহাটীৰ পাচলি লখিমপুৰ পাবগৈ? এই আমি নাথাকিম যে। মা দেউতাৰ কাৰণে অলপ বোলো আমাৰ লগতে মাছৰ জোল খাওক। মা দেউতা ঘৰত আছে, যাম। বিহুটো আমি মাঘৰ বিহু তাতে উদযাপন কৰোঁ। পিঁয়াজৰ পাত অলপো লৈ লৈছোঁ, পিটিকা কৰি খাব পাৰিব। বাকী বস্তু বাৰু চবেই লৈছোঁ, কিন্তু নেচাৰেল ঘৰৰ বস্তু লখিমপুৰলৈ লৈ যাওঁ ন। আৰু ছিঙি আছোঁ বাবৰি। বাবৰি এইটো হাঁহ কণীৰ লগত খাই বেছি ভাল লাগে। বেঙেনা গছবিলাকো বৰ সুন্দৰকৈ হৈছে আকৌ। এইবোৰ বেঙেনা গছ ফুলিছে আৰু এইটো ফুলিছে আৰু এইখিনি আকৌ পিঁয়াজৰ পাতখিনিও ছিঙি লোৱা হৈছে। তাৰপৰা ডাঙৰ হৈ থাকিব লাহে লাহে। বেঙেনা 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 ৰ গছত চাওঁ। চিঙা বেঙেনা, এইটো এটা বেঙেনা, আৰু এটা আছে। এইটো এটা বেঙেনা। এয়া যাব লখিমপুৰৰ ঘৰলৈ। এইটো এটা বেঙেনা। বিৰাট টান। এজোপাত হৈ গ'ল। এয়া বেঙেনা আৰু জলকীয়া ছিঙিব লাগিব এতিয়া। কৃষ্ণ জলকীয়া বুলি কওঁ আমি এইবিলাক, কৃষ্ণ জলকীয়া। ধুনীয়া, উঠাই দিয়া। এইখিনি ডাঙৰ ডাঙৰ হৈ গ'ল। মাঘ বিহু হৈ যাব, পূৰা উঠাই দিয়া। এইখিনি উঠাই দিয়া। তাৰপিছত ইয়াত কিবা এটা সিঁচি থৈ যাব পাৰিব লাগিব। এইখিনি হৈ গ'ল। আৰু সেইবিলাক যে আছে লেচু পুলি, নেমু পুলি, এইবোৰ চব ইয়াত পচোৱা হ'ল। এইবোৰ লখিমপুৰত লোৱা হ'ব। এতিয়া আমাৰ ধনিয়া এইখিনি চব বোজাটো দেখাই দিয়াচোন। দেখুৱাই দিয়া ধনিয়া বোজাটো। এয়া লখিমপুৰ যাব, ঘৰত যাব মাঘৰ বিহু বুলি। এইবিলাক গোটাই আছোঁ। শেষত কৈ দিয়া ভোগালী বিহু শুভেচ্ছা ৰাইজক দিয়া এবাৰ ধনিয়া লৈ। সকলোকে আগতো ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলো ভালে থাকক, ভোগেৰে উপচি পৰক আৰু মেজি ঘৰ ভেলাঘৰ সাজক। আমিও এয়া যাবলৈ প্ৰস্তুত চলাই আছোঁ আৰু যাওঁ। খুব ধুনীয়াকৈ প্ৰত্যেকবাৰ দেখিয়ে থাকে, এইবাৰো দেখাই থাকিম দেই।